কবি কিশোৰ জে বনিয়াৰ কবিতা মোৰ বুকুত সপোনৰ অমংগল যাত্ৰা। আজি বৰকৈ মনত পৰিছে তোমালৈ, পৃথিৱীৰ আটাইতকৈ দীঘলীয়া ৰাতি। তেতিয়া সময় ঠিক 5 বাজিছিল। বুকুত মূৰ থৈ সুধিছিলা মোক আকাশলৈ চাই, পূৰ্ণিমাজনী কিয় নামি আহে কপিলীৰ বুকুলৈ সন্ধিয়াতে। মই কৈছিলো তাই ভৰ যৌৱনা, বুকুত তাইৰ অযুত বাসনা। কপিলীৰ আইনাত তাই নিজকে চাই, নিজকে বিচাৰি পায়। বুকুৰ গভীৰতাত মুকুতা বুটলাৰ হেঁপাহ তাইৰ। হ'ব নোৱাৰিলো মই নীলা নিশাৰ ব্যাধ। দুহাত মেলি বুকুৰ পৰা গুচি গৈছিলা জোনাক বুটলিবলৈ, জোনাকী পৰুৱাৰ পাঁচালি চাবলৈ। আৰু মই ফেঁচাৰ কুৰুলি শুনিছিলো কপিলীৰ সিপাৰে নিয়তিৰ গছজোপাত, দুখৰ ডালবোৰত। আৰম্ভ হৈছিল মোৰ বুকুত সপোনৰ অমংগল যাত্ৰা, ধূসৰ সন্ধিয়া। আৰু তোমাৰ যাত্ৰা হৈছিল জোনৰ দেশলৈ, জাক জাক জোনাকীৰ শোভাযাত্ৰালৈ, সপোনৰ কলিজা হাতত লৈ। এবাৰো ঘূৰি নাচালা জোনাকৰ সিপাৰে এন্ধাৰৰ দাঁতিটোলৈ, আঁঠুত মূৰ গুজি বহি থকা মানুহজনলৈ। 22 ডিচেম্বৰ আজি, অভিশপ্ত দীঘলীয়া ৰাতি। আৰু মই ধূসৰ চোতালত বহি উদযাপন কৰিছো, 100 এডাল আমডালিৰে চিতা সাজি আছো, পোহনীয়া সপোন এটা পৰিবলৈ উৱলি যোৱা হৃদয়খনলৈ। কেতিয়াবা আহিবা জোনৰ লগত কপিলীৰ বুকুলৈ, মোৰ সমাধিত নিয়ৰে মুকুতাখনা দুবৰি চাবলৈ।